নমস্কাৰ। আজি আমি এতিয়া ওলাইছোঁ। উভতনি যাত্ৰাটো সদায় বিষাদৰ হয়। আমাৰো বেয়া লাগিছে মনটো। উঠিলোঁ আমি গাড়ী এখনত, এখন ভাড়া কৰি দিলে ইয়াৰ ল'ৰাটোৱে ফটো উঠিব নাজানো সেইকাৰণে তোক লোৱা নাই। আমাৰ যাত্ৰাটো বৰ সুন্দৰ আছিলে, ভাল লাগিলে আমাৰ। যদিও অকণমান মাজে মাজে হৈ যায় টুকটাক খুব এটা ভাল লগা নাই কথাবিলাক বুজি নাপায় বাৰু, হিন্দীও ভালকৈ নুবুজে নকওঁ বাৰু, বঙালীও নুবুজে। গৈ আছোঁ আৰু নিজতে মনে ফোনতে কথা পাতিয়ে আছে বোলো অলপ কমকৈ পাতা। এয়া আহিলোঁ, ইয়াৰে সেইবিলাক কিমান এটা উন্নতি নহয় যদিও ঠিকে আছে আৰু সাগৰৰ পাৰ এখন আহিলোঁ। বেগটো দি দে, তাই বেগটো টিকলিক দি দে। মন্দিৰ চাম আইতাহঁতৰ ওচৰতে আমাৰ ট্ৰেইন তাই নিজৰ অভিজ্ঞতাবিলাক কৈ আছে ইয়াতে শুই আছিলে, সেই মনত আছে মূৰকোলাতে গা ধুলে ৰাতিপুৱা দেই আটাই বিলাকে গা ধুলে, মই কিন্তু ধোৱা নাই। মইতো কৈছোৱে যে মই বালি আৰু বালি দিলে গৈ আছোঁ কোণাৰকলৈ। কোণাৰক সূৰ্য মন্দিৰ, বিখ্যাত সূৰ্য মন্দিৰ কোণাৰক, সকলোৱে জানে। সেইটো বোলো দেখুৱালোঁ, দেখিছোঁ আমি ছয়বাৰ দেখিলোঁ, এবাৰ দেখি 7বাৰে আহিলোঁ। ছবাৰ আমি দেখিছোঁ যদিও বাকীখিনি দেখা নাই। সিহঁতৰ চাবৰ মন যায়, দেখুৱাবৰ মন যায়। সিহঁতে নাজানে বাৰু ক'ত আছে, তথাপি আমি নিজেই দেখুৱাটো ভাল হ'ব বুলি এইয়া দুই কাষে কাজু বাদামৰ গছবিলাক। অহাৰ দিনা যেনেকুৱা এটা উৎসাহ বা দেখি থাকিম এটা ফূৰ্তি লাগি থাকে, যোৱাৰ দিনা এই ফূৰ্তিটো অকণমান কমি যায়, অকণমান বেয়া লাগে আৰু বেয়া লাগে। এইজনী যেম তাই ফূৰ্তি কৰি গৈ আছে মোৰ কোলাত উঠি। খাব সকলোৰে অকণ ভোক লাগিছে। আমি ভাবিছোঁ গৈ পায়ে আমি কিবা এটা খাম, কাৰণ আহিবৰ সময়ত আমি সুদা চাহ অকণহে খাই আহিলোঁ, একো খোলাও নাছিলে। আহি গ'লোঁ তিৰুপতি হোটেল, লৈ আহিলে আমাক পাইলতে, আমাৰ ড্ৰাইভাৰজনে। ইয়াত তিৰুপতি হোটেল সকলোৱে এই নিৰামিষে চলি আছে কিন্তু দেই, সকলোতে নিৰামিষ দি আছে। আমি ভালেই পালোঁ, মইতো ভালেই পাওঁ, নিৰামিষে খাওঁ যিহেতু, সেইকাৰণে বোলো থালি দিলেই হ'ল আৰু। ইয়াত আকৌ কিছুমান ঠাইত আকৌ মানে স্পেচিয়েলি ভাত দালি এনেকৈ এখন এখনকৈ মানে হেৰি হয়, দামটো ধৰা হয়। ইয়াত কিন্তু থালি আছে, থালিত কি কি দিব চাবচোন, ভাত দালি তৰকাৰী তৰকাৰী গোটেইখিনি আছে আৰু পিঁয়াজো কুটি ল'লে। আমাৰ পিঁয়াজ খোৱাটো অভ্যাসটো, ইয়াত পিঁয়াজ নিদিয়ে কিন্তু নিৰামিষ বুলি ক'লে নহৰু পিঁয়াজ আকৌ তেনেকৈ খাবলৈ ভাল লাগিছে। খাই পেলাই আমি গ'লোঁ, তাতেই খাইছোঁ আৰু কোণাৰকৰ মন্দিৰটো চাওঁ বুলি আমি ওলালোঁ। এয়া দুই কাষে জানেই আৰু
বজাৰ সমাৰৰ কাৰণে বেছি হাবিয়াস আমাৰ আটাইৰে মানে চাই ভাল লাগে বেছিকৈ কিনাতকৈও মানে চাই ভাল লাগে সৰু সুৰা কিবা দুই এটা কিনিম দিয়কচোন আকৰ্ষণীয় কিছুমান বস্তু ইয়াতো দেখিছে কাজু বাদাম কষ্ট এইকেইটাতে আমি অকণমান বেছি মানে মন দিছোঁ আৰু এইবিলাক পাকঘৰৰ বস্তু কিনিবলৈ পেলাই বেছি ভাল লাগে যে আমি ল'লোঁ অলপ কাজু বাদাম ল'লোঁ কষ্টও ল'লোঁ কষ্ট আমাৰ তাত বহুত দাম ইয়াত কিন্তু কমতে পাব চবেই মানে হাঁহ পিটিকা বুলি যে কয় তেনেকৈ হ'ল দেখি মানে চবেই যোনফালে যাৰ মন যায় সেইফালে গুচি গৈছে চুইটিও নিজেই গুচি গৈছে তাই য'ত মন যায় যি বস্তু কিনিবলৈ মন যায় সকলোৱে মানে নিজৰ পচন্দৰ দোকানত সোমাই গৈছে ইহঁতক মানে মন্দিৰটোতকৈও সেইবিলাকতহে যেন বেছি গুৰুত্ব এনেকুৱা হৈছে এইটো মন্দিৰত অৱশ্যে পূজা নচলে পূজা নকৰি ইয়াৰ এটা বহুত দীঘল কাহিনী আছে কাহিনীটো মই কিতাপত কৈছোঁৱেই কি কাহিনী আৰু এতিয়া কোৱা নাই বেলেগ এদিনা বাৰু ক'ম কাহিনীটো আজি নকওঁ আৰু দীঘলীয়া কাহিনী আছে ইয়াৰ কিয় পূজা নকৰে বা চূড়াটো ওপৰৰ চূড়াটো দেখিছেনে এই যিটো মানে মন্দিৰৰ গম্বুজ আকৃতি থাকে সেইটো আমি খাই বৈটো লৈছিলোঁ আমি দুই এটা কিবা বস্তু কিনি কাজু কিনি ঘৰমা নহয় ভুৱনেশ্বৰ মই হ'লোঁ এয়া আহি আছোঁ আমি এটা এয়া মন্দিৰ পালোঁ সেইটো এনেই অকণমান চাই তাতে মানে আমাৰ পাইলটে অকণমান বেয়া কাম এটা কৰিলে ৰছী দি ওপৰত ভালকৈ বান্ধা নাছিলে বাকচকেইটা পৰি গ'ল পৰি পেলাই মোৰ বাকচটো অকণমান মানে ভালকৈ ভাঙি গ'ল আৰু বৰ দুখ লাগিছে মোৰ এইটো কথাতে মানে মনটো বেয়া লাগি গ'ল আৰু এইটো তথাপি লিংগৰাজ মন্দিৰটো চাওঁ বুলি আহিলোঁ নামিলোঁ লিংগৰাজ মন্দিৰটো কিন্তু বন্ধ কৰি দিলে এতিয়া ভিতৰত সোমাব নোৱাৰি তথাপি বাহিৰৰ পৰাই বোলে সেৱা এটা লওঁ ডাঙৰ মন্দিৰ তথাপি ভিতৰত সোমাইছে কিছুমানে এনেই চালোঁ কিন্তু আমাৰ সময়টো অলপ কম আৰু গোটেইখিনি আমি মানে বাকচকেইটা পৰি যোৱাৰ পৰা মনটো সকলোৰে বেয়া হৈ গ'ল যি নহওক আৰু তথাপিও যেতিয়া ভগৱানৰ গৃহ অকণমানটো দৰ্শন কৰিব মনেই যায় সেইকাৰণে আহিলোঁ আহি অকণমান ডিঙিটোও শুকাল চাহ অলপ খাওঁ লিংগৰাজ এইফালে চাহ দেখিলোঁ লিমন টি বুলি কৈ আছে অকণমান খাই লওঁ গতিকে বৰ ধুনীয়া চাহ দেই চাহখিনি যে ইমান ভাল লাগিছে এনেকুৱা চাহ মানে খোৱাই নাছিলোঁ তাৰপিছত বোলে ধৱলগিৰিত যাবিনে ধৱলগিৰিত কোনোৱে নোযোৱা হ'ল আচলতে আমাৰ ইতিহাসৰ বাৰু যিনো হোটেললৈ আহি গ'লোঁ আমি